গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ত আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা, বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী, ভাৰতীয় জ্ঞান পৰম্পৰাৰ পোষ্টাৰ প্ৰদৰ্শনী আৰু হস্তশিল্পৰ প্ৰদৰ্শনীৰ মাজেৰে 28 ফেব্ৰুৱাৰীত উলহ মালহেৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ সংগীতেৰে শুভাৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানটিত মুখ্য বক্তাৰূপে উপস্থিত থাকি গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডক্টৰ তপন শৰ্মা আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্পোৰেট পৰিকল্পনা আৰু নীতিৰ প্ৰমুখ প্ৰান্ত প্ৰতিম সিনহাই চি.ভি. ৰমনক শ্ৰদ্ধাৰে সুঁৱৰি বিশ্ব সভ্যতালৈ বিজ্ঞানৰ অৱদানক উল্লেখ কৰে। অনুষ্ঠানত নোবেল বঁটা বিজয়ী চি.ভি. ৰমন আৰু বিশিষ্ট অসমীয়া গায়ক জুবিন গাৰ্গক সংগীত বাহিৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সঞ্চয়জ্যোতি বৰাই চমু ভাষণত বিজ্ঞানসন্মত স্বভাৱ, গৱেষণামুখিতা আৰু উন্নত ভাৰত গঢ় দিয়াত নাৰীৰ জটিল ভূমিকাৰ ওপৰত আলোকপাত কৰে। তৰ্ক প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উক্ত অনুষ্ঠানটিত উপস্থিত থাকি বিজ্ঞান মহাবিদ্যালয়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰ্ক প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ হিমাংশু প্ৰবাল গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক ডক্টৰ হীৰক জ্যোতি শৰ্মা আৰু অধিবক্তা বিশালদীপ কাকতিয়ে তৰ্ক প্ৰতিযোগীসকলৰ মানদণ্ডক লৈ সন্তোষ প্ৰকাশ কৰে। কানাড়া বেংকৰ মালিগাঁও শাখাৰ আৰ্থিক সাহায্যৰে আয়োজিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত তৰ্ক প্ৰতিযোগিতাৰ সমান্তৰালভাৱে মহাবিদ্যালয়ৰ বকুল প্ৰাংগণত আয়োজিত বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনীৰ ভাৰতীয় জ্ঞান পৰম্পৰাৰ পোষ্টাৰ প্ৰদৰ্শনী আৰু হস্তশিল্পৰ প্ৰদৰ্শনীত মহাবিদ্যালয়ৰ প্ৰায়কেইটা বিভাগৰ পৰা 60গৰাকীতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।